টিয়ক পৌৰসভাত শপত গ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যত লোকতান্ত্ৰিকতা অব্যাহত ৰাখিবলৈ সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান। ৰাজ্যত লোকতান্ত্ৰিক পৰম্পৰা ক্ৰমাৎ শেষ হোৱাৰ উপক্ৰম ঘটিছে, যাৰ বাবে এজন সাংসদৰ ওপৰত দিন দুপৰতেই ৰাজপথত আক্ৰমণ চলিছে। ইপিনে ঘটনা সংঘটিত হোৱা ২৪ ঘণ্টাৰ পাছতো এজনো দোষীক কৰায়ত্ব কৰিব পৰা নাই এইখন চৰকাৰে। এয়া ৰাজ্যখনৰ বাবে শুভ সংকেত নহয়। সেই ৰাইজক একত্ৰিত হৈ এনেবোৰ ঘটনাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ তথা চৰকাৰৰ গণবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা আনিবলৈ তেওঁৰ ব্যস্ত হৈ পৰিছে। শুকুৰবাৰে বিয়লি টিয়ক পৌৰসভাৰ পদেন সদস্য হিচাপে শপত ল'বলৈ আহি এইদৰে ক'লে সাংসদ গৌৰৱ গগৈয়ে। ইপিনে শপত গ্ৰহণ কৰি সাংসদগৰাকীয়ে টিয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ গৃহত উপস্থিত হৈ জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। আজি তেওঁলোকে এটা অনুষ্ঠান আয়োজন কৰিছে, য'ত মই এজন সদস্য হিচাপে নিজৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আৰু ঠিক আপোনালোকৰ যি চোতালে কাৰ্যসূচী আজি অসমৰ জনসাধাৰণে বুজি পাইছে যে আজি লোকতান্ত্ৰিক পৰম্পৰা বিজেপিৰ দলৰ নেতৃত্বত শেষ হৈ গৈছে। আজি এজন সাংসদৰ ওপৰত দিনৰ সময়তে বজাৰ আক্ৰমণ কৰা গৈছে, কিন্তু ২৪ ঘণ্টা হৈ গ'ল, কোনো আজি তাৰিখত গ্ৰেপ্তাৰ হোৱা নাই। এই ধৰণৰ স্থিতি মানুহৰ মনত যথেষ্ট আঘাত পেলাইছে। আৰু সেইকাৰণে আমি নিজৰ দলীয় কাৰ্যসূচীৰ জৰিয়তে মানুহক আমি বুজাইছোঁ যে আমি সকলোৱে একত্ৰিত হৈ থাকিলে আমি নিজৰ লোকতান্ত্ৰিক পৰম্পৰা সাংবিধানিক মূল্যবোৰ আমি ৰক্ষা কৰিব পাৰিম। আৰু এইটোৱে বাৰম্বাৰ আমাক আহ্বান জনাইছে যে আমি দেশখন ৰক্ষা কৰিব লাগিব, সংবিধান আৰু লগতে আমাৰ লোকতান্ত্ৰিক মূল্যবোৰ ৰক্ষা কৰিব লাগিব। সকলোকে ধন্যবাদ জনাই শুভেচ্ছা জ্ঞাপন কৰি সমাজকৰ্মী আহিছে তেখেতসকলকো আমি আদৰণি ক'ব আৰম্ভ কৰিবলৈ সভানেত্ৰী প্ৰমুখ্য ৱাৰ্ডাধ্যক্ষসকলক অনুৰোধ মই শ্ৰী গৌৰৱ গগৈ, সাংসদ ১৪ নং লোকসভা সমষ্টি। আজি ইংৰাজী ২১ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে টিয়ক পৌৰসভাৰ পদেন সদস্য হিচাপে ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধি দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই গ্ৰহণ কৰিবলৈ ওলোৱা দায়িত্ব আৰু কৰ্তব্য সম্পূৰ্ণ নিষ্ঠা সহকাৰে তথা পক্ষপাতিত্বহীনভাৱে পালন কৰিম।